আৰু মোৰ বন্ধু সকলোলৈ আন্তৰিক শুভেচ্ছা জনালোঁ। আৰু মাঘ বিহুৰ বৰ্তমান কালি উৰুকা, আজি বিহু। পুৱাৰ ভাগতে মই মোৰ সতীৰ্থ বন্ধু বান্ধৱ আইতা ককা আজি সকলোলৈকে মই মাঘ বিহুৰ মন্ত্ৰৰ পৰা শুভেচ্ছা জনাইছোঁ। আৰু বিশেষভাৱে আপোনালোকক মই আজি কাৰ্যসূচীটো কিছু পৰিৱেশ অকণমান দেখাই যাম, আপোনালোকে চাব মইনো ৰাতিপুৱাতে কি কৰিছোঁ। আৰু বিশেষভাৱে কথা হ'ল কি, আমি গাঁৱত বাস কৰা মানুহ, গাঁৱলীয়া হয়, গতিকে গাঁৱতে আমি জীৱন যাপন বালি ধূলি পানী ইত্যাদি লগত খেলা ধূলা কৰি আমি জীৱন অতিবাহিত যিহেতু কৰি আহিছোঁ। ইয়াত নিশ্চয় দেখিছে মোৰ পিছ চাইডে এখন ধোঁৱা ওলাই হয় মাঘ বিহু। গতিকে কালি উৰুকা আছিলে, উৰুকাৰ তলত থাকি আমি যথেষ্ট সময় অতিবাহিত কৰিলোঁ, যিহেতু 12 বজালৈকে থাকিলোঁ। আৰু বিশেষভাৱে কথা হ'ল কি, পৰম্পৰা নীতিগত হিচাপে আমাৰ ইয়াত মাজে মধ্যে দুই এখন জেওৰা জপনা ইতিমধ্যে ল'ৰাবিলাক অলপ ফূৰ্তি ফাৰ্তা কৰে আৰু নকৰা নহয়, কিন্তু তেনেকুৱা পৰম্পৰাগত ইয়াত হিচাপ তেনেকুৱা আজি বহুত দিনৰ পৰা নাছিলে, কিন্তু প্ৰায় আকৌ এতিয়া হৈছে, ল'ৰাবিলাকে অলপ মানে কৰে। কিন্তু কালি 12 বজালৈকে যিহেতু মই সাৰে থাকিবলগীয়া হ'ল, আমাৰ গেটৰ মুখৰ জপনাৰ মানে ছাইডৰ এখন জেওৰা লগাই থকা থাকে, সেই জেওৰাখন টানিছিলে। ইতিমধ্যে মই ওলাই অহাৰ কাৰণে লৰ মাৰিলে, ল'ৰাকেইটাই নোৱাৰিলে জেওৰা আনিব, যায় কি নহওক বাৰু। সেইখিনি পৰম্পৰাগত হিচাপে কিছুমান চলি আহিছে, ধা ধেমালি থাকে আৰু সেইখিনি কৰেও কিছুমান ল'ৰালগে। আৰু আজি বৃহৎ এটা কুঁৱলী মাৰি আছে, মই সেইটো কাৰণেই গলাপান এখন মাৰি আছোঁ। যথেষ্ট ডাঠ এটা কুঁৱলী, গতিকে অলপ ঠাণ্ডা লাগিছে কাৰণে এখন মাৰি আছোঁ, আপোনালোকক দেখাই দিছোঁ। কিন্তু কথা হ'ল কি, এই যে মই মোৰ নিজৰ বাৰীতে এতিয়া মই বৰ্তমান কিছু পৰিৱেশ মই দেখাইছোঁ, ইয়াত দেখিছে এই বাৰীখন যথেষ্টখিনি অলপ আৱৰ্জনাৰ ভৰ্তি হৈ আছিল, যিহেতু মই চাফ চিকুণ কৰিলোঁ। আৰু এই চাফ চিকুণ কৰা বাৰীখনৰ যিমানখিনি বন পাতৰ পৰা ধৰি যি য'ত আছিলে সকলোখিনি মই ইয়াত দুকুৰা জুই বনাই দিলোঁ, দেখিছে। এটা মাথাত সেইটো ছাইডে জ্বলাই দিছোঁ আৰু এটা মাথাত এইটো ছাইডে জ্বলাই দিলোঁ। গতিকে এনেই বিশেষভাৱে আমি মাৰ্কেট কৰাৰ কাৰণে যিটো সময় নাপাওঁ ঘৰুৱা কামখিনি কৰিবলৈ, গতিকে তাৰ ভিতৰতে সময় উলিয়াই অকণমান এইবিলাক চফা কৰোঁ। আৰু এইবাৰ প্ৰাকৃতিক দুৰ্যোগত কিছুমান আমাৰ গছ গছনি বা তামোল যথেষ্ট ভাগিলে, পাণ গছো যথেষ্ট ক্ষতি হ'ল, কিন্তু তথাপিতো তামোল গছ আছে কিছুমান, নিশ্চয় সেইখিনিকে আকৌ প্ৰতিপাল কৰি লগতে আকৌ পুলি লগাম বুলি যিহেতু আমি বাৰীখন চাফ চিকুণ কৰি উলিয়ালোঁ। এই জুইখিনি অলপ জ্বলাই দিছোঁ, কষ্ট যথেষ্ট কৰোঁ দেই। তাৰমানে যিখিনি লেতেৰা সামগ্ৰী, যিখিনি জাবৰ জোথৰ, গোটেই বস্তুখিনি জ্বলাই দিলে বাৰীখন চাফ চিকুণ পৰিপাতি হয়, মনটো ভাল লাগে। বিভিন্ন ধৰণৰ শস্য পচাল যিহেতু আমি কৰিব পৰা যায়, আমি গাঁৱত নিবাসী হয়, গতিকে গাঁৱত নিবাসী কৰি যদি আমি পৰিৱেশটো অকণমান ভালদৰে কৰি ল'ব নোৱাৰোঁ, দুজোপা বস্তু খোৱা বস্তু যদি ৰুই ল'ব নোৱাৰোঁ, প্ৰতিটো বস্তুটো কিনি আনিব লাগিব ন। সেইকাৰণে আপোনালোকক দেখাইছোঁ আমি কামৰ মাজতে কেনেকৈ বাকীখিনিও কামো কৰিব লাগে, চাফ চিকুণ কৰিব লাগে। এটা সাৰ হ'ব, সেই সাৰখিনি আকৌ ধৰক পুলিৰ লগত লগাই দিলে মানে এইখিনি এটা সুন্দৰকৈ পুলিটো উঠিবলৈ। মোৰ বন্ধুসকল, বিশেষভাৱে আপোনালোকে দেখিছে মই বাৰীখন চাফ চিকুণ কৰি যথেষ্টখিনি পৰিপাতি কৰি চফা কৰি দিলোঁ। আৰু বিশেষভাৱে কথা হ'ল কি, ৰাতি 3টা বজাতে যিহেতু উঠিলোঁ, উঠি পেলানি ধৰক মেজি ফুৰালোঁ, মেজি ফুৰাই আকৌ মিঠা আলু বা বহুতে ৰঙা আলু বুলি কয়, বিশেষকৈ সেইবিলাক মানে পানীত গৰম কৰি তাৰ দুপিচমান খোৱা হ'ল, চাহৰ লগত খালোঁ। খাই বৈ এতিয়া মানে আকৌ কথা হ'ল কি, গা পা ধুই আমাৰ বিশেষভাৱে কথা হ'ল কি, এখন বিহুৰ শৰাই আমাৰ সামাজিক হিচাপে সমাজ হিচাপে এখন আমাৰ নাম হয় নামঘৰত, তাৰ নাম প্ৰসংগ হ'ব, ভাগৱত পাঠ হ'ব। বিশেষভাৱে সকলোখিনি আমাৰ গৃহস্থী আহি একঠাই হৈ বিহুৰ প্ৰসাদ বুলি এখন শৰাই আমাৰ নামঘৰত যিহেতু দিয়া হয়, গতিকে ইয়াৰ পিছতে মই নামঘৰত যিহেতু যাব লাগিব, এতিয়া গা পা ধুই কৰি ধুনীয়াকৈ গুৰু সেৱা কৰিম, গুৰু সেৱা কৰি পিনি মই নামঘৰত যাম। গতিকে তাৰ পিছৰ কাৰ্যসূচীও আপোনালোকক মই দেখাই যাম। কিন্তু কথা হ'ল কি, পুৱাৰ ভাগতে মই যিখিনি চাফ চিকুণত লাগিলোঁ বা যিখিনি মই পৰিৱেশ এটা কৰিলোঁ, সেইখিনিহে আপোনালোকক আজি মই সৰুকৈ এটা ভিডিঅ' থৈ দি আপোনালোকক জনালোঁ যে মাঘৰ বিহুত আমি কি কি কৰোঁ ৰাতিপুৱাতে উঠি, আৰু কি কি পৰিৱেশত থাকোঁ বা কেনেকৈ চাফ চিকুণ কৰি এটা পৰিষ্কাৰ পৰিৱৰ্তন আমি কৰিব পাৰোঁ নিজৰ পৰিৱেশটো, তেনেকুৱা এটা পৰিৱেশ আপোনালোকক অকণমান দেখালোঁ। আৰু ভিডিঅ'টো মই বিশেষ টাইম আপোনালোকক আজি নিদিওঁ, যিহেতু বাকী সময় যথেষ্ট আছে কাম কৰিবলগীয়া আৰু দিনটোৰ কাৰ্যসূচী আছে, বাকী কাৰ্যসূচী আপোনালোকক দেখাই যাম। ধন্যবাদ। বিহুৰ শুভেচ্ছা থাকিল সকলোলৈ। আৰু অসমবাসীলৈ মই মোৰ এই ইউটিউবৰ থ্ৰুৱেদি মই মাঘৰ বিহু অন্তৰৰ পৰা শ্ৰদ্ধা জনাইছোঁ আৰু সকলোলৈকে ধন্যবাদ জনালোঁ। থেংক ইউ।